ভাৰতীয় বায়ুসেনা দিৱস উপলক্ষে আজি গুৱাহাটীত আয়োজন কৰা হৈছে এক বিশেষ কাৰ্যসূচী। আমি এতিয়া বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ লাচিত ঘাটত। আজি হৈছে 9 তাৰিখ, বৰ্তমান সময় হৈছে ৰাতিপুৱা 7:30 বাজিছে, 7:30 হৈছে আৰু অলপ পিছতে এইখিনি ঠাইতেই ভাৰতীয় বায়ুসেনা ফালৰ পৰা এয়াৰ শ্ব' দেখুওৱা হ'ব। বিভিন্ন ধৰণৰ হেলিকপ্টাৰ, এয়াৰপ্লেন আৰু ফাইটাৰ জেটসমূহ বিভিন্ন ধৰণৰ প্ৰদৰ্শনী দেখাব ৰাইজক, আৰু ৰাইজৰ কাৰণে ইতিমধ্যেই চেয়াৰ বহাৰ ব্যৱস্থা কৰিছে। আৰু বৰ্তমান সময় হৈছে ৰাতিপুৱা 7:30। বৰ্তমান সময়লৈকে মানুহ আহিব লৈছে আৰু বহুত মানুহ ইতিমধ্যে আহিছে আৰু মানুহৰ কাৰণে বহাৰ ব্যৱস্থা কৰিছে। আপোনালোকে এইটো পিনে চাব পাৰিছে, ব্ৰিজটো সম্পূৰ্ণৰূপে মানুহৰে ভৰপূৰ হৈ পৰিব আৰু কিছু সময় পিছতে ইয়াতে জনসমুদ্ৰৰ পৰিণত হ'ব বুলি আশা কৰা হৈছে। আমাৰ টপ আইডিয়া প্ৰ' চেনেলৰ জৰিয়তে পোনপটীয়া সকলো আপডেট, প্ৰতিটো মুহূৰ্তৰ আপডেট আপোনালোকক জনাম যে লাচিত ঘাটত যিটো এয়াৰ শ্ব' হয়, এয়াৰ ইণ্ডিয়া ফ'ৰ্চৰ ফালৰ পৰা, ভাৰতীয় বায়ুসেনাৰ ফালৰ পৰা যিটো এয়াৰ শ্বৰ বিশেষ কাৰ্যসূচী আৰম্ভ কৰিছে, অলপ পিছতে এইখিনি ঠাইত ভৰপূৰ হৈ পৰিব জনসমাগম, আৰু এইখিনি ঠাইতে মানুহৰ কেপাচিটি ভৰি পৰিব বুলিও আশা কৰা হৈছে। আৰু বৰ্তমান ৰাতিপুৱাৰ ভাগতে মানুহ ইতিমধ্যে আহিব আৰম্ভ কৰিছে আৰু মানুহবিলাক ইতিমধ্যে আহি নিজৰ চকী আসনত বহিছে। আপোনালোকে চাব পাৰিছে এতিয়া ৰাতিপুৱা 7:30 হৈছে, তাৰপিছতো মানুহবিলাক আহি ইতিমধ্যে অলৰেডি তেওঁলোকে যিটো বহাৰ ব্যৱস্থা কৰিছে, চকীসমূহ প্লাষ্টিকৰ চকীসমূহ এৰিছে, সেই চকীসমূহত ইতিমধ্যে বহিছে, আপোনালোকে চাব পাৰিছে। আৰু সেইটো লাচিতৰ প্ৰতিমূৰ্তি। আৰু এইটো পিনে যিটো নতুনকৈ ফ্লাইঅভাৰ আহিছে, MG ৰোড বুলি কয়, সেই ফ্লাইঅভাৰটো সম্পূৰ্ণৰূপে মানুহৰে ভৰপূৰ হৈ পৰিব। আৰু সেইটো ছাইডত VIP মানুহৰ, অৰ্থাৎ যিবিলাক মন্ত্ৰী, মিনিষ্টাৰ, MLA আছে, তেওঁলোকৰ কাৰণে সেইটো ছাইডত ব্যৱস্থা কৰা হৈছে। আৰু জেনেৰেল পাব্লিকৰ কাৰণে পশ্চিম ফালে যিটো ছাইড, সেইটো ছাইড আৰু এই ফ্লাইঅভাৰটো সম্পূৰ্ণৰূপে মানুহৰে ভৰপূৰ হৈ পৰিব বুলি ইতিমধ্যে আশা কৰা হৈছে। আপোনালোকে আমাৰ টপ আইডিয়া প্ৰ' চেনেলৰ লগত থাকিব, টপ আইডিয়া প্ৰ' চেনেলৰ লগত সংযুক্ত হৈ থাকিব। আমি প্ৰতিটো মুহূৰ্তত, প্ৰতিটো আপডেট, প্ৰতিটো দৃশ্য আপোনালোকক পোনপটীয়াকৈ আমাৰ টপ আইডিয়া প্ৰ' চেনেলৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আমাৰ সৈতে আজিৰ গোটেই দিন আমাৰ এই টপ আইডিয়া প্ৰ' চেনেলৰ জৰিয়তে এই প্ৰগ্ৰামৰ সম্পূৰ্ণ ধাৰাবাহিক সম্প্ৰচাৰ কৰা হ'ব। গতিকে আপোনালোকে আমাৰ চেনেলৰ লগত থাকিব আৰু আপোনালোকে প্ৰতিটো মুহূৰ্তত, প্ৰতিটো আপডেট, প্ৰতিটো কেনেকুৱা দৃশ্য, সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম।